উন্নয়নৰ বিকাশৰ 12 দিন উপলক্ষে আজি বজালি নলবাৰী আৰু গোলাঘাটত বিশেষ কাৰ্যসূচী হাতত লৈছে মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা বঁটা আজি বজালি জিলাৰ 855 গৰাকী আৰু ইফালে নলবাৰীৰ 1849 গৰাকী আৰু গোলাঘাটৰ 1584 গৰাকী মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব স্কুটাৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব চাইকেল আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটাৰ অধীনত নগদ পুৰস্কাৰ বজালিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰীত অংশ ল'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু গোলাঘাটত মুখ্য অতিথি হিচাপে থাকিব মন্ত্ৰী অজন্তা নেওগ আৰু অতুল বৰা আৰু এই মুহূৰ্তত আমি নলবাৰীৰ পৰিৱেশ চাব বিচাৰিম নলবাৰীৰ পৰিৱেশ দেখুৱাব সাংবাদিক নকুল তালুকদাৰে পোনপটীয়াকৈ নকুল তালুকদাৰ আপোনাৰ কাষলৈ আহিছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশ বা ছাত্ৰ-ছাত্ৰীৰ কিমান ছাত্ৰ-ছাত্ৰীৰ সমাগম ঘটিছে কোন কোন গৈ উপস্থিত হৈছে হয় আজি যেহেতু নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা ডক্টৰ বাণীকান্ত কাকতি বঁটা আৰু বিনামূলীয়া চাইকেল বিতৰণৰ সভা আৰু ইতিমধ্যে সভা আৰম্ভ হৈছে প্ৰথমতে মই দৃশ্য দেখুৱাব বিচাৰিছোঁ মুখ্য অতিথি মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইতিমধ্যে আহি উপস্থিত হৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াতে ইতিমধ্যে জিলা আয়ুক্তই ভাষণ আৰম্ভ কৰিছে আদৰণি ভাষণ আৰম্ভ কৰিছে আৰু মই এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যিহেতু আজি স্কুটি বিতৰণ কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰা হ'ব সমান্তৰালকৈ বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰা হ'ব নৱম শ্ৰেণীৰ যি ছাত্ৰ-ছাত্ৰী 4158 গৰাকী ছাত্ৰক চাইকেল আৰু 4812 গৰাকী ছাত্ৰীক মুঠ 8970 গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰা হ'ব ঠিক তেনেকৈ বাণীকান্ত কাকতি বঁটা হিচাপত উচ্চতৰ মাধ্যমিকৰ মেধা সম্পন্ন 269টা ছাত্ৰৰ মাজত আৰু 1595 ছাত্ৰী মুঠ 1854 গৰাকী প্ৰাৰ্থী শিক্ষাৰ্থীক দিয়া হ'ব স্কুটি আৰু একেদৰে 1376 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব মই ইতিমধ্যে ইয়াৰ যদি পৰিৱেশ দেখাওঁ যথেষ্ট সংখ্যক কিন্তু ল'ৰা ছোৱালী আহি ইয়াত উপস্থিত হৈছে দেখিবলৈ পোৱা গৈছে বিভিন্ন বিষয়া বিভাগৰ বিভিন্ন বিষয়াৰ লগতে যি স্কুটি পোৱা ল'ৰা ছোৱালী বা চাইকেল পোৱা ল'ৰা ছোৱালী বা আনন্দৰাম বৰুৱা বঁটা পোৱা ল'ৰা ছোৱালী আহি ইতিমধ্যে উপস্থিত হৈছে আৰু এইদৰে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ আমি পৰিৱেশ দেখিবলৈ পাইছোঁ বিভিন্নজনৰ মাজত যিহেতু আজি এই মেধা ছাত্ৰ-ছাত্ৰীৰ মাজত এই বঁটা প্ৰদান কৰা হ'ব মই শিক্ষা বিষয়া সীমান্ত ডেকাৰ কাষলৈ যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আজি দেখিবলৈ পোৱা গৈছে এই মেধা ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ স্কুটি বিতৰণ বা আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব কিমান ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হ'ব আৰু কেনেকুৱা আনন্দৰাম বৰুৱা যিটো আমাৰ বঁটা টোটেল মিলাই পেলাই 9870 গৰাকীক দিয়া হ'ব আৰু ভাগে ভাগে 3টা ভাগত আচলতে বঁটাখিনি প্ৰদান কৰা হ'ব আজি আমাৰ কাৰণে আটাইতকৈ আনন্দৰ দিন গৌৰৱৰ দিনো আমাৰ জিলাখনৰ ইমানখিনি ষ্টুডেণ্ট একেলগে ইয়াত সমবেত হৈ পেলাই এই বঁটা গ্ৰহণ কৰিব মই নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনাৰ মহাবিদ্যালয়ৰ কিমান ছাত্ৰ-ছাত্ৰীয়ে এবাৰ স্কুটি বা পাইছে আনন্দৰাম বৰুৱা বঁটা 300 ল'ৰা ছোৱালীয়ে পাইছে প্ৰায় 350 ল'ৰা ছোৱালীয়ে পাইছে আনন্দৰাম স্কুটি পাইছে ল'ৰাও পাইছে ছোৱালীও আছে আমাৰ মহাবিদ্যালয়ৰ পৰা কি ক'ব এই বঁটা পাই যথেষ্ট ল'ৰা ছোৱালীখিনি উৎফুল্লিত হ'ব বা কেনেকুৱা ধৰণৰ উপকৃত হ'ব তেওঁলোকে আৰু এটা উৎসাহ পাব পঢ়া শুনা কৰাৰ কাৰণে বা অন্যান্য দিশত তেওঁলোক আগুৱাই যাব আৰু অসম চৰকাৰৰ বিশেষকৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী তেখেতৰ যিটো এইটো ইনিচিয়েটিভ এইটো বৰ ভাল ইনিচিয়েটিভ এইটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বেছিকৈ উপকৃত হ'ব কাৰণ আমাৰ বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহে গতিকে সেই ল'ৰা ছোৱালীখিনিক এই যাতায়াতৰ যিটো সুবিধা তেখেতসকলে কৰি দিলে তাৰ কাৰণে আচলতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ দূৰৰ পৰা হোৱা ল'ৰা ছোৱালীখিনিৰ যথেষ্ট সুবিধা হ'ব যিহেতু স্কুটি বিতৰণ কৰা হ'ব 1854 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কৰা হ'ব একেদৰে 8970 গৰাকীৰ মাজত চাইকেল বিতৰণ কৰা হ'ব বিনামূলীয়া চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব 1376 গৰাকী ইতিমধ্যে মন্ত্ৰী মতে আহি পাইছে আৰু মন্ত্ৰী আনুষ্ঠানিকভাৱে এই ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰিব মই মঞ্চৰ পুনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব ইতিমধ্যে জিলা আয়ুক্ত বৰ্ণালী ডেকাই আদৰণি ভাষণ প্ৰদান আৰম্ভ কৰিছে আৰু খন্তেক পিছতে এই যি আজিৰ আনন্দৰাম বৰুৱা বঁটা বা ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হ'ব বা বিনামূলীয়া চাইকেল বিতৰণ কৰা হ'ব নাৰায়ণ ডেকা আহি ইতিমধ্যে আসন গ্ৰহণ কৰিছে বনদীপ ডেকা আসন গ্ৰহণ কৰিছে বা নলবাৰী পৌৰৰ জয়শ্ৰী তালুকদাৰ আহি আসন গ্ৰহণ কৰিছে মই পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ যদি আমি সেইফালে দেখাওঁ আচলতে বহু দূৰ দূৰণলৈকে যথেষ্ট ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে আজিৰ এই যি অনুষ্ঠান যি স্কুটিসমূহ ইতিমধ্যে আনি ইয়াত সাজু কৰি ৰখা হৈছে চাইকেলসমূহ সাজু কৰি ৰখা হৈছে আৰু এই অনুষ্ঠানতে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে যিসকল 75% ওপৰত নম্বৰ লাভ কৰিছে বা ছাত্ৰীয়ে 60%
শতাংশ নম্বৰ ওপৰত লাভ কৰিছে তেওঁলোকক স্কুটি দিয়া হ'ব গতিকে এই স্কুটি গ্ৰহণৰ কাৰণে চাইকেল গ্ৰহণৰ কাৰণে নিশ্চয়কৈ নকুল তালুকদাৰ আপুনি সামগ্ৰিক পৰিৱেশ আমাক দেখুৱালে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ